যিহেতু জলকীয়াহুতি নৈ আৰু গগৰা নদীৰ দুয়োখন নদীয়ে যথেষ্ট ভৈৰৱপুৰ অঞ্চলত ক্ষতিগ্ৰস্ত হোৱা দেখা গৈছে। এয়া হৈছে চিলাউথাৰ অঞ্চলৰ ভৈৰৱপুৰ অঞ্চল। একমাত্ৰ ভৈৰৱপুৰৰ পৰা মাজৰবাৰী যোৱা একমাত্ৰ সংযোগী ৰাস্তা আছিল আৰু এই ৰাস্তাৰ ওপৰেদি পানী বাগৰি পৰিছে আৰু পানী বাগৰি পৰাৰ ফলত চিলাহুতি আৰু মুক্তিয়াৰ দুয়োখন গাঁও পঞ্চায়তৰ প্ৰায় 20খনকৈ গাঁও ইয়াতে ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে। এয়া হৈছে ভৈৰৱপুৰৰ পৰা মাজৰবাৰী যোৱা যিখন একমাত্ৰ সংযোগী ৰাস্তা আছিল। এই সংযোগী ৰাস্তা এতিয়া পানী বাগৰি পৰিছে আৰু পানী বাগৰাৰ ফলত এতিয়া সম্পূৰ্ণ যাতায়াত ইয়াৰ পৰা বিচ্ছিন্ন হৈ পৰিছে। ফলত এনেদৰে যিসকল যাত্ৰী আছিল এনেদৰে খোজকাঢ়ি অহা পৰিলক্ষিত হৈছে। এয়া হৈছে ভৈৰৱপুৰ অঞ্চলৰ একমাত্ৰ মাজৰবাৰীত যোৱা একমাত্ৰ পথ আৰু এই পথেদি এতিয়া সম্পূৰ্ণ যাতায়াত বিচ্ছিন্ন হৈ পৰিছে। ফলত ইয়াৰ যিসকল যাতায়াত আছিল যিসকল যাত্ৰী আছিল যাত্ৰীসকলে এনেদৰে পথৰ ওপৰেদি খোজকাঢ়ি অহা পৰিলক্ষিত হৈছে আৰু তেওঁলোকৰ পৰা আমি কথা পাতিব যত্ন কৰিম, যিহেতু এই পথেদি এতিয়া পানী বাগৰি পৰিছে। আপোনালোকে ক'ৰ পৰা আহিছে আৰু ক'লৈ যাব? আমি কদমতলাৰ পৰা আহিছোঁ। ক'লৈ যাব? চিলাপথাৰ যাম। আচ্ছা, পানী কেনেকুৱা হৈছে? পানী বহুত হৈছে। আপোনালোকে আগে পিছে ইয়াৰ পৰা গাড়ী অহা যোৱা কৰে, আজি আহিব নোৱাৰে? আজি গাড়ী চাড়ী বাইক চাইক একো অহা যোৱা কৰিব নোৱাৰে। পথৰ ওপৰতে এনে খোজকাঢ়ি আহিব? পানী বাগৰি কিমান কিলোমিটাৰ খোজকাঢ়ি আহিছে আপুনি? আমি 7 কিলোমিটাৰ খোজকাঢ়ি আহিছোঁ। এয়া ইতিমধ্যে উল্লেখ কৰিছে 7 কিলোমিটাৰ এনেদৰে পানী বাগৰাৰ ফলত এনেদৰে কোনো যান বাহন ননাকৈ খোজকাঢ়ি আহিবলগীয়া হৈছে আৰু ইয়াৰে স্থানীয় লোক আছে তেওঁলোকৰ পৰা আমি কথা পাতিম, যিহেতু যথেষ্ট পানী বৃদ্ধি হোৱাৰ পৰিলক্ষিত হৈছে। পাহাৰৰ পৰা বৈ অহা যি কৰ্চুতা পানীয়ে এনেদৰে পানী বৃদ্ধি পোৱাত যিহেতু জলকীয়াহুতি আৰু গগৰা নদী যথেষ্ট ইয়াতে থান বান কৰি পেলাইছে। যিসকল ইয়াত কৃষিভূমি আছিল সম্পূৰ্ণ বুৰ গৈছে আৰু ইয়াতে লোক আছে তেওঁলোকৰ পৰা আমি কথা পাতিম, পোনে আমি কথা পাতিব যত্ন কৰিম। কি ক'ব, ইয়াতে পানী সম্পূৰ্ণ ইয়াত বুৰ যোৱা পৰিলক্ষিত হৈছে? হয়, ইয়াত আমাৰ চিলাহুতি আৰু যি গগৰা নৈ আৰু আমাৰ ডিমু নৈ দুইখন নৈ আহি কিনে আমাৰ যিটো একমাত্ৰ পথ আমাৰ এই কুলি বজাৰ আৰু মাজৰবাৰী যোৱা যি ৰাস্তা আছে একদম পূৰা আপোনাৰ ইয়াত 5 কিলোমিটাৰ জেগা একেবাৰে একদম পানীৰ তলত আছে আজি সকলোতকৈ বেছি হৈছে। প্ৰায় আমাৰ এইফালে 100 হেক্টৰ ভূমি কৃষিটো একদম পূৰা অৱস্থা নাই, মানুহে যি লগাইছিলে একেবাৰে ধ্বংস আৰু আমাৰ এই 2 নং ভৈৰৱপুৰ গাঁওখন প্ৰায় যাবলগীয়া হৈছে আৰু এই প্ৰায় একদম পূৰা ঘৰৰ একদম চোতাললৈকে পানী, একদম কিছুমানৰ ঘৰতে পূৰা পানী উঠিছে একদম। আৰু এইফালে ৰাতিপুৱা যিটো পানী আহিছে হাঁহ কুকুৰা চব সিহঁতৰ লৈ গুচি গ'ল আৰু এইখিনি জেগাতে আমাৰ ৰাস্তাটো ভাঙিব হৈছে। কেনেবাকৈ যদি ৰাস্তাটো ভাঙে তেতিয়াহ'লেতো একো অৱস্থাই নাই। আৰু এজন আছে তেওঁৰ পৰা আমি কথা পাতিম, যিহেতু ইয়াৰে স্থানীয় লোক আৰু তেওঁৰ পৰা কথা পাতিম, যিহেতু ইয়াতে যথেষ্ট পানী বৃদ্ধি হৈছে আৰু কি হৈছে ইয়াত? ক'ব লাগিব এয়া জলপ্ৰলয়। মুক্তিয়াৰ জিপিৰ মূল যিটো পথ আপোনাৰ ভৈৰৱপুৰটো মাজৰবাৰী যোৱা মূল পথটো ইয়াতে আপোনাৰ 20,000 জনগণৰ যি আপোনাৰ মূল পথ, এই পথটো একেবাৰে থান বান হৈছে জলপ্ৰলয়ৰ ফলত। আজি ৰাতিপুৱাৰ পৰা যিমান এতিয়ালৈকে পানী বাঢ়ি আছে আপোনালোকে চাওক, হাহাকাৰ জনগণৰ হাহাকাৰ লাগি আছে। ইয়াতে উপায়বিহীন হৈ জনতাই আপোনাৰ আলিৰ এৰিৰ পৰা মোনা টাউন লৈ মেলি আহিবলগীয়া হৈছে। সঁচাকৈ এতিয়া চিন্তনীয় বিষয়। সেইকাৰণেতো আমি ভাবোঁ বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা সোনকালে এটা সমাধান উত্তৰ ওলাব লাগে, নহ'লে মুক্তিয়াৰ জিপিৰ এইটো মূল পথ যদি বিচ্ছিন্ন হৈ যায় জনসাধাৰণৰ অচলাৱস্থা হৈ যাব। ইয়াতে যিহেতু যথেষ্ট ক্ষতি হোৱা দেখা গৈছে, ঘৰবিলাকত পানী সোমাইছে, এইসকলক চৰকাৰক কি জনাব? ক্ষয়ক্ষতি বুলিলে আপোনাৰ যথেষ্ট আপোনাৰ মুক্তিয়াৰ জিপিখনৰ মূল পথৰ আধাৰত যিখিনি গাঁও আছে গাঁওখিনিতো 12খনমান গাঁও প্লাবিত আছে আৰু যথেষ্ট কৃষি পথাৰৰ পৰা আদি কৰি মেলি যথেষ্ট আপোনাৰ এই পশুধনলৈকে ক্ষতি হৈছে। কাববলৈ আপোনাৰ পশুধনৰ অভাৱ অনাটন ঘটিছে। গতিকে আমি চৰকাৰক বিভাগীয় কৰ্তৃপক্ষক দাবী জনাওঁ যথাসময়ত আমাক পশুধনৰ ৰক্ষাৰ খাতিৰত আৰু জনগণক ৰক্ষাৰ খাতিৰত বিহিত ব্যৱস্থা ল'বলৈ আমি আহ্বান জনাওঁ। এয়া আছিল যিহেতু জনসাধাৰণৰ যি স্থানীয় লোকসকলৰ মন্তব্য। ইয়াত যথেষ্ট প্ৰায় যিহেতু ইয়াতে 2খন পঞ্চায়ত, বিশেষকৈ মুক্তিয়াৰ গাঁও পঞ্চায়তৰ প্ৰায় 15খন গাঁও ইয়াতে প্লাবিত হোৱা দেখা গৈছে আৰু যি ভৈৰৱপুৰৰ পৰা মাজৰবাৰী যি সংযোগী পথ আছিল সম্পূৰ্ণ ইয়াত বিচ্ছিন্ন হোৱাৰ ফলত ইতিমধ্যে ইয়াত যান বাহন চলাচল বন্ধ হৈ পৰিছে আৰু ইয়াত যিসকল যাত্ৰী আছিল তেওঁলোকে খোজকাঢ়ি এনেদৰে পাৰাপাৰ কৰিবলগীয়া হৈছে আৰু যিসকল প্ৰশাসন বিষয়াসকলক ইতিমধ্যে যিসকল ক্ষতিগ্ৰস্ত অঞ্চল এই অঞ্চলসমূহ পৰিদৰ্শন কৰি ইয়াৰ বিহিত ব্যৱস্থা ল'বৰ কাৰণে আহ্বান জনোৱা দেখা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।